নমস্কাৰ। ৰাজ্যখনৰ দুটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ ডিএফআইৰ অসম ৰাজ্যিক কমিটিয়ে আমাৰ দাবী আৰু মতামত উত্থাপন কৰিব বিচাৰিছো। প্ৰথম কথা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত খিলঞ্জীয়াৰ হাতত অস্ত্ৰ তুলি দিয়াৰ যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত অতি বিপদজনক বুলি আমি আখ্যা দিছো। আৰু ৰাজ্যখনৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব পৰা সিদ্ধান্ত, এই সিদ্ধান্ত তীব্ৰ প্ৰতিবাদ জনাইছো আৰু তৎকালে প্ৰত্যাহাৰ কৰা দাবী উত্থাপন কৰিছো। ইয়াৰ লগে লগে বিদেশী চিনাক্তকৰণ আৰু বিদেশী বহিষ্কৰণৰ নামত যি সংখ্যালঘু সন্দেহৰ ওপৰত ভিত্তি কৰি সংখ্যালঘু মানুহৰ ওপৰত যি ধৰণৰ নিৰ্যাতন আৰম্ভ কৰা হৈছে, লাঞ্ছনা আৰম্ভ কৰিছে, এই লাঞ্ছনা নিৰ্যাতনক আমি তীব্ৰ প্ৰতিবাদ জনাইছো আৰু নিয়ম অনুসৰি আইন অনুসৰি সংবিধানৰ ভিত্তিত বিদেশী চিনাক্ত কৰা আৰু বহিষ্কৰণৰ পদক্ষেপ ল'বলৈ আমি দাবী উত্থাপন কৰিছো। প্ৰথম কথাটো হৈছে ২৬ নিৰ্বাচন যিমানেই কাষ চাপি আহিছে সিমানেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উন্মাদ আৰু বেপৰোৱা সদৃশ হৈ পৰিছে, যাৰ ফলত তেওঁলোকে সাধাৰণ ৰাইজৰ হাতত অস্ত্ৰ তুলি দিব বিচাৰিছে। ইয়াৰ আগতে আমি দেখিছো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইখন চৰকাৰে ৰাজ্যখনত চুকে কণে মদৰ দোকানৰ অনুমতি দিছে, ৰাজ্যখনৰ স্কুল কলেজ বন্ধ কৰিছে। গতিকে এইখন চৰকাৰে এতিয়া অস্ত্ৰ তুলি দিয়াৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ই ৰাজ্যখনৰ বাবে ভয়াৱহ সিদ্ধান্ত, যি সময়ত ৰাজ্যৰ মানুহক নিবনুৱা কৰ্মসংস্থান দিব পৰা নাই, খেতিয়কৰ উচিত মূল্য দিব পৰা নাই, বানপীড়িত অঞ্চলত সংস্থাপন দিব পৰা নাই, তেনেকুৱা এটা সময়ত এইখন চৰকাৰে অস্ত্ৰ তুলি দিয়াৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰি গোটেই বিষয়টোক জ্বলন্ত সমস্যাসমূহৰ পৰা আঁতৰি ৰাইজক অন্য এটা বিষয়ক লৈ তেওঁলোকে চৰ্চা কৰাৰ কাৰণে চৰ্চাত ৰাখিবলৈ বিচাৰিছে। আমি একো অভিসন্ধিক আমি প্ৰতিবাদ জনাইছো। লগে লগে সংখ্যালঘু ৰাইজক তেওঁলোকে বিদেশী চিনাক্তৰ বহিষ্কৰণৰ নামত যি ধৰণৰ হাৰাশাস্তি অমানৱীয় কাৰ্য কৰিছে, এই কাৰ্যক আমি ধিক্কাৰ জনাইছো। অতি তৎকালে এই ধৰণৰ সিদ্ধান্ত, এই ধৰণৰ অমানৱীয় কাৰ্য বন্ধ কৰা হওক আৰু আইনৰ ভিত্তিত, কাৰণ আমি জানো NRC-খন যদি উন্নীত কৰা হয়, 71ৰ ভিত্তিত যদি বিদেশী চিনাক্ত কৰা হয়, জাতি ধৰ্ম বিচাৰ নকৰি বিদেশী চিনাক্ত কৰা হয়, তেতিয়াহ'লে এই সমস্যাটোৰ সমাধান হ'ব। কিন্তু আজি যি পদ্ধতিৰে অসম চৰকাৰে বিদেশী চিনাক্তকৰণ, বিদেশী বহিষ্কৰণ আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে যি ধৰণৰ পদক্ষেপবিলাক ল'ব বিচাৰিছে, এই সিদ্ধান্তৰ মাজেৰে ৰাজ্যখনক আৰু ভয়ংকৰ অৱস্থালৈ ঠেলি দিব বিচাৰিছে, এই সমস্যাসমূহক আৰু জটিল কৰি তুলিব। গতিকে অসম চৰকাৰৰ এই সিদ্ধান্ত, এই অদূৰদৰ্শী সিদ্ধান্ত আৰু ৰাজ্যখনৰ সংঘাত সৃষ্টি কৰিবৰ সিদ্ধান্ত আমি তৎকালে বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছো আৰু এই বিষয়বিলাকক লৈ ৰাইজলৈ আহ্বান জনাইছো। অসম চৰকাৰৰ এই ষড়যন্ত্ৰমূলক পদক্ষেপক, ষড়যন্ত্ৰমূলক সিদ্ধান্তৰ ভৰি নিদি এক গণতান্ত্ৰিকভাৱে ইয়াক প্ৰতিবাদ কৰিবলৈ সকলো অংশৰ যুৱ, ছাত্ৰ, মহিলা, পুৰুষ সকলো অংশৰ মানুহ ওলাই আহিব বুলি আমি আহ্বান জনাইছো। অসমখন ৰক্ষা কৰিব লাগিব। অসমখন যাতে হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ নেতৃত্বত সংঘৰ্ষময় পৰিস্থিতিৰ ফালে ঠেলি নিব নোৱাৰে, এটা সাম্প্ৰদায়িক সংঘাতৰ ফালে ঠেলি নিব নোৱাৰে, তাৰ বাবে চকু ৰাখিবলৈ অসমৰ জনসাধাৰণ, অসমৰ ৰাইজ, যুৱ ছাত্ৰ বন্ধুসকললৈ আমি আহ্বান জনাইছো। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ
উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম